লাহৰীঘাটত গ্ৰেপ্তাৰ মুন্না ভাই MBBS। লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুন্না ভাই MBBS ৰূপী মঞ্জুৱাৰ হুছেইনক। যোৱা আগষ্ট মাহত এই ভুৱা চিকিৎসকজনৰ ভুল চিকিৎসাত ভূঞাবাৰী গাঁৱৰ এগৰাকী মহিলাৰ গৰ্ভপাত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলাই মৰিগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এক গোচৰ ৰুজু কৰিছিল। কিন্তু দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল মঞ্জুৱাৰ হুছেইন। অৱশেষত লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল মঞ্জুৱাৰ হুছেইনক। আৰক্ষীয়ে মঞ্জুৱাৰ হুছেইনক জেল হাজতলৈ প্ৰেৰণ কৰিছে। তেওঁ আমাৰ ৰিলেটিভ হয়। তেওঁ ভুৱা চিকিৎসা কৰিছিলে। এজন ফাৰ্মাচীৰ ওচৰত গৈছিলে। তাৰপিছত সি চিকিৎসা কৰিছে, তেখেতৰ 2 মাহ প্ৰেগনেণ্ট আছিলে। তাৰপিছত সেই বাচ্চাটো নষ্ট হৈ গ'ল। এতিয়া সিহঁতে কেছ কৰিছে। এতিয়া যোৱা 3 মাহ ধৰি তেওঁ পলাতক হৈ আছিলে। তাৰপিছত যোৱাকালি তাক ধৰি আনি চালান দি দিছে। তোৰ নামটো কি আছিল? তেওঁ মঞ্জুৱাৰ হুছেইন। ঘৰ ভূঞাবাৰী পথাৰ। ডক্টৰ হয় নেকি? নহয়, তেওঁ ডক্টৰ নহয়, তেওঁ ফাৰ্মাচীহে চলায়। সি যে এনেকৈ ভুৱা চিকিৎসা কৰে, এতিয়া বাকী মানুহৰ যদি তেনেকৈ হৈ যায়, সেইকাৰণে বিশেষ ব্যৱস্থা এখন ল'ব লাগে। কি জনাব আপোনালোকে? চৰকাৰে যাতে এটা ভাল ব্যৱস্থা লয়, তাৰ কাৰণে আমি সেইটো বিচাৰি আছোঁ চৰকাৰৰ ওচৰত। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।